আপোনালোকক পুনৰবাৰ ডিজিটেল ষ্টাডি চেনেলৰ অন্যটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত আপোনালোকৰ মাজলৈ কেইটামান সাধাৰণ জ্ঞানৰ অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ আৰু এই কুৱেশ্যন এনচাৰসমূহ আপোনালোকক আগন্তুক আহি থকা বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত সহায় কৰিব। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব। আজিৰ ভিডিঅ'টি প্ৰথমটো কুৱেশ্যন হৈছে আমেৰিকাৰ ৰাষ্ট্ৰীয় খেল কি? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি বেছবল। মনত ৰাখিব আমেৰিকাৰ ৰাষ্ট্ৰীয় খেল হৈছে বেছবল। ইয়াৰ লগতে আপোনালোকে মনত ৰাখি থ'ব বেছবলত প্ৰতিটো দলতে 9জনকৈ খেলুৱৈ থাকে। নেক্সট কুৱেশ্যনটিত আছে ইংলেণ্ডৰ ৰাষ্ট্ৰীয় খেল কি? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ ক্ৰিকেট। মনত ৰাখিব ইংলেণ্ডৰ ৰাষ্ট্ৰীয় খেল হৈছে ক্ৰিকেট। ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব ক্ৰিকেট বাৰমুডা আৰু অষ্ট্ৰেলিয়াৰো হৈছে ৰাষ্ট্ৰীয় খেল আৰু ক্ৰিকেটৰ প্ৰতিটো দলতে 11জনকৈ খেলুৱৈ থাকে। মনত ৰাখিব। নেক্সট কুৱেশ্যনটিত আছে শ্ৰীলংকাৰ ৰাষ্ট্ৰীয় খেল কি? শ্ৰীলংকাৰ ৰাষ্ট্ৰীয় খেল কি? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি ভলীবল। মনত ৰাখিব শ্ৰীলংকাৰ ৰাষ্ট্ৰীয় খেল হৈছে ভলীবল। নেক্সট কুৱেশ্যনটিত আছে স্পেইনৰ ৰাষ্ট্ৰীয় খেল কি? স্পেইনৰ ৰাষ্ট্ৰীয় খেল কি? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ ম'হ যুঁজ। মনত ৰাখিব স্পেইনৰ ৰাষ্ট্ৰীয় খেল হৈছে ম'হ যুঁজ। ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব হকী হৈছে পাকিস্তানৰ ৰাষ্ট্ৰীয় খেল। ফুটবল হৈছে ব্ৰাজিল, আৰ্জেণ্টিনা, জাৰ্মানী আৰু ইজৰাইলৰ হৈছে ফুটবল ৰাষ্ট্ৰীয় খেল। ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব ফুটবল খেলত প্ৰতিটো দলতে 11জনকৈ খেলুৱৈ থাকে। নেক্সট কুৱেশ্যনটিত আছে দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰীয় খেল কি? দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰীয় খেল কি? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ টাইকাণ্ডো। মনত ৰাখিব দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰীয় খেল হৈছে টাইকাণ্ডো। ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব টেবুল টেনিছ হৈছে চীনৰ ৰাষ্ট্ৰীয় খেল। আইচ হকী হৈছে কানাডাৰ ৰাষ্ট্ৰীয় খেল। মনত ৰাখিব। নেক্সট কুৱেশ্যনটিত আছে ইৰাণৰ ৰাষ্ট্ৰীয় খেল কি? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি ৰেচলিং। মনত ৰাখিব ইৰাণৰ ৰাষ্ট্ৰীয় খেল হৈছে ৰেচলিং অৰ্থাৎ কুস্তি। ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব জুডো হৈছে জাপানৰ ৰাষ্ট্ৰীয় খেল। নেক্সট কুৱেশ্যনটিত আছে বাংলাদেশৰ ৰাষ্ট্ৰীয় খেল কি? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ কাবাডী। মনত ৰাখিব বাংলাদেশৰ ৰাষ্ট্ৰীয় খেল হৈছে কাবাডী। ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব ধেনু খেল বা ধনুৰ্বিদ হৈছে ভূটানৰ ৰাষ্ট্ৰীয় খেল। নেক্সট কুৱেশ্যনটিত আছে 15 সংখ্যক ICC আণ্ডাৰ-19 বিশ্বকাপ 2024 চনৰ এদিনীয়া খেল কোনে জয় হৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি অষ্ট্ৰেলিয়াই। মনত ৰাখিব 2024 চনৰ আণ্ডাৰ-19 বিশ্বকাপ অষ্ট্ৰেলিয়াই বিজয় হৈছিল। নেক্সট কুৱেশ্যনটিত আছে কোনজন অসমীয়া খেলুৱৈয়ে 3বাৰ ৰাষ্ট্ৰীয় বেডমিণ্টন চেম্পিয়নশ্বিপত জয়লাভ কৰিছে? কোনজন অসমীয়া খেলুৱৈ 3বাৰকৈ ৰাষ্ট্ৰীয় বেডমিণ্টন চেম্পিয়নশ্বিপত জয়লাভ কৰিছে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ দীপাংকৰ ভট্টাচাৰ্য। মনত ৰাখিব দীপাংকৰ ভট্টাচাৰ্যই 3বাৰকৈ ৰাষ্ট্ৰীয় বেডমিণ্টন চেম্পিয়নশ্বিপত জয়লাভ কৰিছে। নেক্সট কুৱেশ্যনটিত আছে কোনটো খেলৰ প্ৰতিযোগিতাক ৰাইডাৰ কাপ বুলি জনা যায়? কোনটো খেলৰ প্ৰতিযোগিতাক ৰাইডাৰ কাপ বুলি জনা যায়? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি গল্ফ। মনত ৰাখিব গল্ফ খেলৰ প্ৰতিযোগিতাক ৰাইডাৰ কাপ বুলি জনা যায়। নেক্সট কুৱেশ্যনটিত আছে ভাৰতৰ 84তম দবা গ্ৰেণ্ড মাষ্টাৰ কোন হৈছে? ভাৰতৰ 84তম দবা খেলৰ গ্ৰেণ্ড মাষ্টাৰ কোন হৈছে?
অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি চেন্নাই বৈশালী ৰমেশ বাবু মনত ৰাখিব চেন্নাই বৈশালী ৰমেশ বাবুৱে দবা খেলত 84তম গ্ৰেণ্ড মাষ্টাৰ হৈছে নেক্সট কোৱেশ্চনটি আছে অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন অৰ্জুন বঁটা লাভ কৰা প্ৰথম গৰাকী অসমীয়া মহিলা কোন অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি মোনালিসা বৰুৱা মনত ৰাখিব অৰ্জুন বঁটা লাভ কৰা প্ৰথম গৰাকী অসমীয়া মহিলা হৈছে মোনালিসা বৰুৱা নেক্সট কোৱেশ্চনটি আছে টেনিছ প্ৰতিযোগিতাৰ এটিপি ডাবলছ ৰেংকিংত বিশ্বৰ 1 নম্বৰ স্থান দখল কৰা আটাইতকৈ কম বয়সীয়া ব্যক্তি কোন টেনিছ প্ৰতিযোগিতাৰ এটিপি ডাবলছ ৰেংকিংত বিশ্বৰ 1 নম্বৰ স্থান দখল কৰা আটাইতকৈ কম বয়সীয়া ব্যক্তি কোন অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ रोहन बोपान्ना মনত ৰাখিব रोहन बोपान्ना কোৱেশ্চনটি আছে অসমত কেতিয়া প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেল অনুষ্ঠিত হৈছিল অসমত কেতিয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেল অনুষ্ঠিত হৈছিল অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি 1983 চনত মনত ৰাখিব 1983 চনত অসমত পোন প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেল অনুষ্ঠিত হৈছিল কোৱেশ্চনটি আছে অসমৰ ক'ত আছে নেতাজী সুভাষ চন্দ্ৰ বসু ষ্টেডিয়াম অৰ্থাৎ নেতাজী সুভাষ চন্দ্ৰ বসু ষ্টেডিয়াম ক'ত আছে অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ হাইলাকান্দিত মনত ৰাখিব নেতাজী সুভাষ চন্দ্ৰ বসু ষ্টেডিয়ামখন হাইলাকান্দিত অৱস্থিত বা আছে কোৱেশ্চনটি আছে অসমত কেতিয়া 33তম ৰাষ্ট্ৰীয় খেল অনুষ্ঠিত হৈছিল অসমত কেতিয়া 33তম ৰাষ্ট্ৰীয় খেল অনুষ্ঠিত হৈছিল অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি 2007 চনত মনত ৰাখিব অসমত 33তম ৰাষ্ট্ৰীয় খেল 2007 চনত অনুষ্ঠিত হৈছিল নেক্সট কোৱেশ্চনটি আছে ক্ৰিয়াত আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক লাভ কৰা প্ৰথম গৰাকী অসমীয়া মহিলা কোন ক্ৰিয়াত আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক লাভ কৰা প্ৰথম গৰাকী অসমীয়া মহিলা কোন অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি অংকুচিতা বড়ো মনত ৰাখিব ক্ৰিয়াত আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক লাভ কৰা প্ৰথম গৰাকী অসমীয়া মহিলা হৈছে অংকুচিতা বড়ো নেক্সট কোৱেশ্চনটি আছে অসমত শ্ৰী শ্ৰী অনুৰুদ্ধদেৱ খেল বিশ্ববিদ্যালয় ক'ত অৱস্থিত অসমত শ্ৰী শ্ৰী অনুৰুদ্ধদেৱ খেল বিশ্ববিদ্যালয় ক'ত অৱস্থিত অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি ডিব্ৰুগড়ত মনত ৰাখিব অনুৰুদ্ধ খেল বিশ্ববিদ্যালয় ডিব্ৰুগড়ত অৱস্থিত নেক্সট কোৱেশ্চনটিত আছে কোনজন খেলুৱৈ 2023 চনৰ অসম সৌৰভ বঁটা প্ৰদান কৰা হৈছিল কোনজন খেলুৱৈ 2023 চনত অসম সৌৰভ বঁটা প্ৰদান কৰা হৈছিল অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি হিমা দাস মনত ৰাখিব 2023 চনত অসম সৌৰভ বঁটা লাভ কৰা ব্যক্তিগৰাকী হৈছে হিমা দাস নেক্সট কোৱেশ্চনটিত আছে অসমত অভিৰুচি ক্ৰীড়া দিৱস হিচাপে কাৰ জন্মদিন পালন কৰা হয় অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি ভোগেশ্বৰ বৰুৱা মনত ৰাখিব ভোগেশ্বৰ বৰুৱাৰ জন্মদিনটোত অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয় নেক্সট কোৱেশ্চনটিত আছে অষ্ট্ৰেলিয়াৰ ৰাষ্ট্ৰীয় খেল কি অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ ক্ৰিকেট মনত ৰাখিব অষ্ট্ৰেলিয়াৰ ৰাষ্ট্ৰীয় খেল হৈছে ক্ৰিকেট নেক্সট কোৱেশ্চনটিত আছে লক্ষীনাথ বেজবৰুৱা কবিতা ও মোৰ আপোনাৰ দেশ প্ৰথমে ক'ত প্ৰকাশ পাইছিল লক্ষীনাথ বেজবৰুৱাৰ কবিতা ও মোৰ আপোনাৰ দেশ প্ৰথমে ক'ত প্ৰকাশ পাইছিল অৰ্থাৎ কোনখন আলোচনীত প্ৰকাশ পাইছিল অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ
বাঁহীত মনত ৰাখিব ও মোৰ আপোনাৰ দেশ প্ৰথমে বাঁহীত প্ৰকাশ পাইছিল নেক্সট কোৱেশ্চনটি আছে গোপীনাথ বৰদলৈ ঠিক পিছতে অসমৰ মুখ্যমন্ত্ৰী কোন আছিল গোপীনাথ বৰদলৈ ঠিক পিছতে অসমৰ মুখ্যমন্ত্ৰী কোন আছিল অৰ্থাৎ অসমৰ দ্বিতীয় মুখ্যমন্ত্ৰী কোন আছিল অপচন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ চি বিষ্ণুৰাম মেধি মনত ৰাখিব গোপীনাথ বৰদলৈ ঠিক পিছতে অসমৰ মুখ্যমন্ত্ৰী হৈছে বিষ্ণুৰাম মেধি নেক্সট কোৱেশ্চনটি আছে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ কোনটো আন্দোলনত কনকলতা বৰুৱাৰ শ্বহীদ হৈছিল ভাৰতৰ স্বাধীনতা আন্দোলনৰ কোনটো আন্দোলনত কনকলতা বৰুৱা শ্বহীদ হৈছিল অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি কুইট ইণ্ডিয়া অৰ্থাৎ ভাৰত ত্যাগ আন্দোলনত মনত ৰাখিব ভাৰত স্বাধীনতাৰ ভাৰত ত্যাগ আন্দোলনত কনকলতা বৰুৱা শ্বহীদ হৈছিল নেক্সট কোৱেশ্চনটি আছে অসমৰ প্ৰথমটো আধুনিক ৰংগমঞ্চ বাণ থিয়েটাৰ কোন ঠাইত অৱস্থিত অসমৰ প্ৰথমটো আধুনিক ৰংগমঞ্চ বাণ থিয়েটাৰ কোন ঠাইত অৱস্থিত অপচন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ চি তেজপুৰ মনত ৰাখিব অসমৰ প্ৰথমটো আধুনিক ৰংগমঞ্চ বাণ থিয়েটাৰ তেজপুৰত অৱস্থিত নেক্সট কোৱেশ্চনটি আছে অসমৰ সৰ্বপ্ৰথম চিকিৎসা মহাবিদ্যালয়খন কোন ঠাইত স্থাপন হৈছিল অসমৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় কোন ঠাইত স্থাপন হৈছিল অপচন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ ডি ডিব্ৰুগড়ত মনত ৰাখিব অসমৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়ত স্থাপিত হৈছিল নেক্সট কোৱেশ্চনটি আছে নিম্নলিখিত দলংসমূহৰ কোনখন গুৱাহাটীৰ সমীপৱৰ্তী অৰ্থাৎ গুৱাহাটীত আছে অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি শৰাইঘাট ব্ৰিজ মনত ৰাখিব শৰাইঘাট দলংখন হৈছে গুৱাহাটীত অৱস্থিত বা গুৱাহাটীত আছে মনত ৰাখিব শৰাইঘাট দলংখন ব্ৰহ্মপুত্ৰ নদী প্ৰথমখন দলং যিখন দলং গুৱাহাটীত আছে নেক্সট কোৱেশ্চনটি আছে পবিতৰা সম্পৰ্কীয় নিম্নলিখিত কোনটো উক্তি সত্য অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ ডি ইট ইজ এ ৱাইল্ড লাইফ চেঞ্চুৰী ইন মৰিগাঁও ডিষ্ট্ৰিক্ট কোৱেশ্চনটি আছে শ্ৰীৰামপুৰ ঠাইখনে অসমৰ সৈতে কোনখন ৰাজ্যক সংযোগ কৰিছে অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ মেঘালয় মনত ৰাখিব শ্ৰীৰামপুৰ ঠাইখনে অসমৰ সৈতে মেঘালয় ৰাজ্যখনক সংযোগ কৰিছে নেক্সট কোৱেশ্চনটি আছে ও মোৰ আপোনাৰ দেশ সংগীতটিক কোনে সুৰাৰোপিত কৰিছিল অৰ্থাৎ ও মোৰ আপোনাৰ দেশ সংগীতটিক কোনে সুৰ দিছিল অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ কমলা প্ৰসাদ আগৰৱালা মনত ৰাখিব ও মোৰ আপোনাৰ দেশ সংগীতটিত সুৰ কমলা প্ৰসাদ আগৰৱালা দেৱে দিছিল নেক্সট কোৱেশ্চনটি আছে জ্ঞানপীঠ বঁটা প্ৰাপক অসমৰ অসমীয়া লেখক গৰাকী হৈছে অৰ্থাৎ জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম গৰাকী ব্যক্তি কোন অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ ডি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য মনত ৰাখিব জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম গৰাকী অসমীয়া হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য নেক্সট কোৱেশ্চনটি আছে 1926 চনত স্থাপন কৰা অসমৰ সৰ্বপ্ৰথম ব্যক্তিগত খণ্ডৰ বেংকটো হৈছে অৰ্থাৎ 1926 চনত স্থাপন কৰা অসমৰ সৰ্বপ্ৰথম ব্যক্তিগত খণ্ডৰ বেংকটো কি অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি দ্য গুৱাহাটী বেংক লিমিটেড মনত ৰাখিব 1926 চনত স্থাপন কৰা অসমৰ সৰ্বপ্ৰথম ব্যক্তিগত খণ্ডৰ বেংকটো হৈছে দ্য গুৱাহাটী বেংক লিমিটেড নেক্সট কোৱেশ্চনটিত আছে নুমলীগড় শোধনাগাৰটি কোন জিলাত অৱস্থিত অৰ্থাৎ নুমলীগড় তেল শোধনাগাৰটি কোন জিলাত অৱস্থিত অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ
নেক্সট কুৱেশ্যনটিত আছে অসমৰ একমাত্ৰ সৈনিক স্কুল থকা ঠাই কোনখন অৰ্থাৎ কোনখন ঠাইত অসমৰ একমাত্ৰ সৈনিক স্কুল আছে অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি গোৱালপাৰা মনত ৰাখিব অসমৰ একমাত্ৰ সৈনিক স্কুলখন গোৱালপাৰাত অৱস্থিত নেক্সট কুৱেশ্যনটিত আছে টকলাইছা গৱেষণা প্ৰতিষ্ঠানটি অৱস্থিত নগৰখন হৈছে অৰ্থাৎ কোনখন চহৰত বা নগৰত টকলাইছা গৱেষণা প্ৰতিষ্ঠানটি অৱস্থিত অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি যোৰহাটত মনত ৰাখিব টকলাইছা গৱেষণা প্ৰতিষ্ঠান যোৰহাটত অৱস্থিত নেক্সট কুৱেশ্যনটিত আছে ৰাষ্ট্ৰীয় বোলছবি মহোৎসৱত পূৰ্ণাংগ দৈৰ্ঘ্যৰ বোলছবি শিতানত সৰ্বশ্ৰেষ্ঠ বোলছবি খিতাপ লাভ কৰা প্ৰথম অসমীয়া বোলছবিখন হৈছে অৰ্থাৎ কোনখন বোলছবিয়ে ৰাষ্ট্ৰীয় বোলছবি মহোৎসৱত পূৰ্ণাংগ দৈৰ্ঘ্যৰ বোলছবি শিতানত সৰ্বশ্ৰেষ্ঠ বোলছবি খিতাপ লাভ কৰা প্ৰথমখন অসমীয়া বোলছবি কি অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি হালধীয়া চৰাইয়ে বাও ধান খায় কুৱেশ্যনটিত আছে অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানখন ক'ত অৱস্থিত অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানখন ক'ত অৱস্থিত অৰ্থাৎ কোনখন ঠাইত অৱস্থিত অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি গুৱাহাটীত মনত ৰাখিব অসমৰ ৰাজ্যিক চিৰিয়াখানাখন গুৱাহাটীত অৱস্থিত নেক্সট কুৱেশ্যনটিত আছে বাল্মীকি ৰামায়ণৰ অসমীয়া অনুবাদিত গ্ৰন্থ সপ্তকাণ্ড ৰামায়ণখন কোনে লিখি উলিয়াইছিল বাল্মীকি ৰামায়ণৰ অৰ্থাৎ বাল্মীকিয়ে লিখা ৰামায়ণখনৰ অসমীয়া অনুবাদিত গ্ৰন্থ সপ্তকাণ্ড ৰামায়ণখন কোনে লিখি উলিয়াইছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি মাধৱ কন্দলী মনত ৰাখিব সপ্তকাণ্ড ৰামায়ণখনৰ লিখক হৈছে মাধৱ কন্দলী নেক্সট কুৱেশ্যনটিত আছে অসমীয়া ভাষা উন্নতি দেশ সভা অৰ্থাৎ অসমীয়া ভাষা উন্নতি দেশ সভা দেশৰ ঠাইত আমি তলৰ কোনটো বহুৱাব পাৰিম অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ সাধিনী মনত ৰাখিব অসমীয়া ভাষা উন্নতি সাধিনী সভা নেক্সট কুৱেশ্যনটিত আছে 1942 চনৰ ভাৰতীয় আন্দোলনত ব্ৰিটিছ পুলিচে কনকলতা আৰু মুকুন্দ কাকতিক গুলীয়াই হত্যা কৰা ঠাইখন হৈছে অৰ্থাৎ কোন ঠাইত ভাৰতীয় আন্দোলনত কনকলতা আৰু মুকুন্দ কাকতিক গুলীয়াই হত্যা কৰিছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ গহপুৰ মনত ৰাখিব যেতিয়া 1942 চনত ভাৰতীয় আন্দোলনৰ সময়ত কনকলতা গহপুৰ থানাত পতাকা উত্তোলন কৰিবলৈ গৈছিল সেই সময়তে কনকলতা আৰু মুকুন্দ কাকতিক গুলীয়াই হত্যা কৰিছিল ঠিক আছে ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰীয় খেল কি অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি বেডমিণ্টন মনত ৰাখিব ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰীয় খেল হৈছে বেডমিণ্টন আৰু এই বেডমিণ্টন খেলত প্ৰতি দলতে এটা নাইবা দুটাকৈ খেলুৱৈ থাকে